মই সৰুৰ পৰা নাজানো, যেতিয়াৰ পৰা জানো দুৰ্গাদাক জংঘলৰ মানুহ বুলি। জংঘলৰ পৰা কেনেকৈ কবি হৈছে সেই কথাটোক অকণমান জানিম, তেখেতৰ কবিতা শুনিম। সেয়েহে সকলোকে শুভেচ্ছা জনাইছোঁ। বৰ্তমান মই আছোঁ টংলাতে, আৰু টংলাত থাকি দুৰ্গাদাৰ কবিতা শুনিব বিচাৰিছোঁ আৰু আপোনালোককো শুনাব বিচাৰিছোঁ। নমস্কাৰ দাদা। নমস্কাৰ। আপুনি জংঘলৰ মানুহ, কেনেকৈ কবিতা, বন্দুক ধৰা মানুহবোৰ কেনেকৈ কবিতা ভাবিলে কলম ধৰি? মই আচলতে কি জংঘলত নোযোৱাৰ আগৰ পৰাই মাজে মাজে এই সমাজখনৰ লগত, হয়, সাহিত্যৰ লগত কিছু জড়িত হৈ পৰিছিল। গোবিন্দ মিশ্ৰ সাহিত্য সভা বুলি পেলাই ইয়াত এটা হেৰি আছে। সেই গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ জৰিয়তে কিছু কবিতা ৰচনা কৰি আবৃত্তি কৰিছিলোঁ। কিন্তু সেই কবিতাবোৰ এতিয়া মোৰ লগত নাই, মনত নাই। ঠিক তেনেকৈ প্ৰায় 1985-86 চনৰ শেষৰ ফালে মই সেই জংঘল ৰাজলৈ গৈছিলোঁ। আৰু তাত তেতিয়াৰ পৰা কিছু বছৰ মানে কোনো ধৰণৰ এই হেৰিৰ লগত সংযোগ নাছিলে, কিন্তু ভিতৰিতো আছিলে ন? আছিলে। ভিতৰি কি আছিলে, কি আছে আপুনি আমাক শুনক প্লিজ। তাৰপিছত অসমলৈ আহিলোঁ। অসমলৈ আহি এই তিনিচুকীয়াৰ আমাৰ যিখন জংঘল, হয়, এইটো লাইকা দদিয়া নেকি, এই কি কয় আপোনাৰ এই যিটো লক্ষীপথাৰ যেতিয়া বেছ কেম্প আছিলে, GSQ আছিলে, তাতেই কিছু লিখা মেলা কৰিছিলোঁ আৰু তেনেকেই আৰম্ভ কৰিছোঁ। তাৰপিছতে সেই লক্ষীপথাৰৰ পৰা ওলাই অহাৰ পিছত 1990 চনত মানে কি আৰু অসমৰ পৰিস্থিতি খুবেই বেয়া হ'ল। হয়, ঠিক তেনেকৈ অনাই বনাই ঘূৰি ফুৰি শেষলৈ নিজৰ জেগালৈ আহিবলগীয়া হ'ল। আৰু অহাৰ পিছতেই প্ৰশাসনৰ মানে হাতোৰাত মই বন্দী হওঁ। ঠিক তেনেকৈ 2004 চনত মই তেজপুৰ কাৰাগাৰত আছিলোঁ। আচ্ছা, কাৰাগাৰতে কিবা কাৰাগাৰতেই কিছু তেনেকুৱা সৃষ্টি কৰিছিলোঁ। 13 জানুৱাৰী, হয়, তেতিয়া ৰাতিপুৱা 9টামান বাজিছিলে আৰু আমাৰো মন আছে। নিশ্চয় বিৰাট ভাল লাগিব, কওকচোন। নামটো মই ৰাখিছোঁ, আমাৰো মন আছে। এইটো অকণমান আপোনাৰ জৰিয়তে মই শুনাব বিচাৰিছোঁ। ঠিক আছে। তুমি ঠিক সময়তে আহিলা, অহাৰ কথা কোনেও ভবা নাছিল। লৌহ পিঞ্জৰাৰ আপিধানেৰে আৱৰা এই বন্দিত্বৰ কথা তুমি ভাবিছা হয়তো আমি ইয়াত সকলোৱে ঠিকে আছোঁ। কাৰাগাৰৰ আবদ্ধতাই হয়তো আমাৰ মনবোৰ তছনছ কৰিছে, বাকৰুদ্ধ কৰিছে। দায়বদ্ধতা আৰু মানৱতাক লৈ আমি উদিত সূৰুযৰ তলত শপত খোৱা নাছিলোঁ জানো? বঞ্চিত কিয় বাৰু আমি? তুমি সুধিবা আমি কিয় বঞ্চিত? নাই নেকি বাৰু আমাৰ প্ৰয়োজন? যেতিয়া উপলব্ধি কৰা, সুসংগঠিত কৰা, আমি বোৰক যদি আঁকোৱালি ল'ব নোৱাৰা, আমাক পথভ্ৰষ্ট বুলি নাভাবিবা, বা আমি নাভাবিবা আমাৰ দেশপ্ৰেম নাই বুলি। তুমি আহিলা যেতিয়া মোৰো যোৱাৰ সময় হ'ল। ধুনীয়া আৰু ধুনীয়াকৈ আৰু এটা শুনো। 1994 15 এপ্ৰিলত মানে এইটো হেৰি কৰিছিলোঁ। হয় হয়, এইটো হৈছে স্বপ্ন মধুৰ ৰাত্ৰি। আচ্ছা, ধুনীয়া নামটো, স্বপ্ন মধুৰ ৰাত্ৰি। বহুদিন হ'ল পিঞ্জৰাত কংক্ৰিটৰ পাচিৰৰ মাজত আবদ্ধ হৈ
আন্ধাৰ আৰু আন্ধাৰৰ মাজত নিজকে বিলাই দিয়া বহুদিন হ'ল মোৰ জোনোকাৰ শব্দ নুশুনা জোনোকাৰ ছন্দে ছন্দে জোনাকীৰ পোহৰত তোমাৰ লাস্যময়ী লাজুকী ৰূপহী মুখনি নেদেখা পাইছোঁ মাথো অন্ধকাৰ কাৰাগৰীৰ আবদ্ধতা আৰু স্বপ্নমধুৰ ৰাত্ৰিৰ ধেমালিবোৰ বহুদিন হ'ল জুইৰ লগত নেখেলা জুইৰ লেলিহান শিখাই দহি দহি পৰিব খোজা মোৰ স্বপ্ন মোৰ আশা স্মৃতিৰ বুক ককিত কেতিয়াবা কেতিয়াবা উমি উমি জ্বলি উঠে অবুদ্ধ শব্দৰে নিখৰ আশাবোৰ স্বপ্ন মধুৰ ৰাত্ৰি বহুত বহুত আপোনাৰ চিন্তা গধুৰ গভীৰ আৰু জাতিটোৰ বাবে মাটিটোৰ বাবে আছে মাতৃৰ বাবে আছে আপোনাৰ মন আছে যুঁজি যোগ মনে যেনেকৈ বিচাৰে দহৰ বাবে নিশ্চয় কবিতা শুনি ভাল পালে দুৰ্গা দাস দাৰ যেহেতু দুৰ্গা দা বেলেগ ধৰণৰ নামটো হৈছে উভয়লিংগ স্ত্ৰীও হ'ব পাৰে পুৰুষো হ'ব পাৰে দুৰ্গা দা দুৰ্গা দেৱী নহয় অসমৰ প্ৰায়বোৰ মানুহে মোক জানে ৰংমন কিংকৰ গোস্বামী বুলি আপোনাৰ এই স্বপ্ন নাম তেনেকুৱা জংগলী নাম স্বপ্ন জংঘলী নাম কি আছিলে ৰংমন কিংকৰ গোস্বামী ধুনীয়া আৰু আমাৰ যিসকল মহা হৈ আছে তেওঁলোকে কিংকৰ বা ৰংমন বুলিয়ে মানে কৰে আৰু তেতিয়া আপুনি সংগ্ৰামী জীৱনৰ পৰা পাই এতিয়ালৈকে আৰু যিমান পালে অভিজ্ঞতাৰ পৰা ক'বচোন খুব চমুকৈ প্ৰজন্মক বা জাতিটোক কি কৰিলে ভাল হয় আমি খুব মানে মানে সমাজত আমি বক্তৃত্ব দিব পৰা মানুহ নহয় হয় তথাপিতো দেশ আৰু জাতিৰ যদি কিবা এটা অপূৰণীয় ক্ষতি হয় বা হেৰাই যোৱা বুলি অনুভৱ কৰোঁ তাৰ কাৰণে আমি সদায় নিজকে বিলীন হৈ গৈছিলোঁ এইটো ক্ষেত্ৰত আৰু আহি থকা প্ৰজন্মকো যাতে আমি জীয়াই থাকিব পাৰোঁ জাতি মাটি আৰু দেশৰ হকে তেওঁলোকে চিন্তা কৰক হাতত বন্দুক লৈ ওলাই যাব নালাগে কিন্তু সৎ সাহসেৰে প্ৰতিবাদ কৰিব পৰা এটা পন্থা হাতত লওক মই সেইটোৱে বিচাৰোঁ বহুত ধন্যবাদ